নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ BMLT বা পেৰামেডিকেল কোৰ্সৰ লগতে GNM নাৰ্ছিং 2024 বৰ্ষৰ যেহেতু বেছি কেইদিন আপোনালোকৰ এক্সামৰ বাবে নাই তো BMLT বাৰু আছে আৰু 2 সপ্তাহমান কিন্তু GNM নাৰ্ছিঙৰ 4 দিন আছে বা 3 দিন আছে বুলি ধৰি লওক আপোনালোকৰ এক্সাম ডেটটো যদি নধৰে তো আপোনালোকে যেহেতু কমেন্ট সেকশনত কৈ আছিল যে স্যাৰ আমাক টপ 50 MCQ নহলে আপোনালোকৰ ইংলিশ কমন টাইপ MCQ কেটামান দিবলৈ তো মাৰাথন সেশনটা লবলে কৈছিলে আপোনালোকে যেহেতু তো কমেন্ট সেকশনৰ গুটেখিনি আমি জিমানখিনি টপিকৰ নাম কৈছিলে আমি গুটেখিনি ইনক্লুড কৰি এটা টপ 50 MCQ মাৰাথন সেশন এটা লবলে আগবাঢ়িছো সকলোৱে যাতে সাপোৰ্ট কৰক 50 MCQ কম নহয় যেহেতু আপোনালোকৰ বাবে যেহেতু আপোনালোকৰ এক্সামটো 50 আহিব 50টা MCQ আহিব আৰু আমি আজি মাৰাথন সেশনত এই কিটা টপিক কিটা আপোনালোকক জনাই দিছো প্ৰথমে থাকিব ওয়ান ওয়ার্ড সাবস্টিটিউশন ভয়েস চেঞ্জ তাৰ পিছত আপোনালোকৰ মাল্টিপল চয়েস কোৱেশ্যনৰ এটো আপোনালোকৰ থাকিব পজিটিভ কম্পাৰেটিভ এন্ড সুপাৰলেটিভ ডিগ্ৰী আমি কেটামান মাল্টিপল চয়েস কোৱেশ্যন দিছো লগতে টেন্স থাকিব প্ৰিপজিশন থাকিব পাঁচটা টপিকৰ ওপৰত আজি আমি লৈ আহিছো তো এক্সামত আপোনালোকৰ এই ধৰণৰে দেখা পাব তো লাষ্ট মিনিট ৰিভিজন হিচাপে সম্পূৰ্ণ নিজৰ এফৰ্ট লগাওক আৰু কিমান পালে হেখত স্কোৰটো জনাবলৈ নাপাহৰিব আৰু যদি হেল্পফুল হৈছে তেন্তে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আৰু পিছলৈ আপডেটখিনি পাই থাকিব কেনেকৈ অনলাইন কৰিবা বা কেনেকৈ আপোনালোকে কাউন্সেলিংলৈ যাব কি ডকুমেন্টছ সকলোবোৰ আমি আপডেট দি থাকিম তো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব তো আজি সিৰিজটো আগবাঢ়িছো স্কিম নকৰাকৈ গুটেখিনি চাবলৈ চেষ্টা কৰিব তো প্ৰথম টেষ্টটো হ'ব আপোনালোকৰ ওয়ান ওয়ার্ড সাবস্টিটিউশন তো এটা শব্দত প্ৰকাশ কৰা বুলিও ক'ব পাৰি অসমীয়াত আপোনালোকৰ নিশ্চয়কৈ সকলোৱে গম পাই চাগে তো আমি ইয়াৰে 10টা কৈ আমি সেট সমূহ লৈছো প্ৰতিটোৰে 10টা কৈ তো আপোনালোকে এই সিৰিজটো মক টেষ্ট হিচাপে দিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ইমপ্ৰুভমেন্টৰ লগতে আপোনালোকে গম পাব যে কিমানখিনিলৈকে আপোনালোকে পঢ়িলে তো প্ৰথমে মই কোৱাৰ আগতে এনসাৰটো ক'বলৈ নিজে চেষ্টা কৰিব আৰু এই ক্লাছৰ পিডিএফটো পাবলৈ বা এই মাৰাথন সেশনৰ পিডিএফটো পাবলৈ আপোনালোকে কালাম জিকেনিষ্ট নামৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব যত নেকি 1.5k সামথিং আপোনালোকৰ সাবস্ক্ৰাইবাৰ্স আছে তাতে জয়েন হলে আপোনালোকে গুটে পিডিএফটো পাব লগতে ক্লাছসমূহৰ আগৰ ক্লাছসমূহৰ পিডিএফখিনিও তাতে পাব তো জয়েন হৈ লবলৈ নাপাহৰিব আৰু যিকোনো ধৰণৰ আপডেটখিনি আমি তাতে শেয়াৰ কৰি থাকোঁ লগতে হোৱাটসএপ গ্ৰুপতো শেয়াৰ কৰি থাকোঁ তো প্ৰথম কোৱেশ্যনটো দিয়া আছে দি প্লেস where public government or historical records are kept তো শুদ্ধটো জনাব অপশন কে চাই লওক চাৰিটা অপশন দিয়া আছে আৰু শুদ্ধটো প্ৰথমে কমেন্টত জনাব আৰু স্কোৰসমূহ হেখত জনাব 50 টাৰ ভিতৰত কেটানো শুদ্ধ কৰিব পাৰিলে হেখত জনাব একেবাৰে ভিডিওটোৰ হেখত এটা কৈছে দি প্লেস where public government or historical records are kept তো কারেক্ট आंसर হ'ব archives option C is correct next 2 নম্বৰটো চাব list of issues to be discussed at a meeting তো schedule agenda timetable নে plan তো শুদ্ধটো জনাব প্ৰথমে 2 নম্বৰটো তো list of issues to be discussed at a meeting তো correct answer হ'ব agenda option B is correct next যেহেতু 50 কোৱেশ্যন হয় আমি দেৰি কৰিলে আপোনালোকৰ বহুত লং হৈ যাব যিমান পাৰো আমি কোৱেশ্যনখিনি কৈ অপচনখিনি যেহেতু দেখা পাইছে এনসাৰ দিব চেষ্টা কৰিব তাৰপিছত মই আপোনালোকক ৰাইট এনসাৰ দিব চেষ্টা কৰিম তো 3 নম্বৰ দিয়া আছে এ পারসন হু ইজ ফ্লুয়েন্ট ইন 2 ল্যাঙ্গুয়েজেস তো অপশন চাইটা দিয়া আছে শুদ্ধটো প্ৰথমে জনাওক যে এজন ব্যক্তি কি ফ্লুয়েন্টলি দুটা ল্যাঙ্গুয়েজ ক'ব পৰা কি বুলি কয় তো কারেক্ট आंसर হ'ব আপোনালোকৰ 3 নম্বৰটোৰ অপশন সি বাইলিঙ্গুৱেল নেক্সট সো 4 নম্বৰ দিয়া আছে ওয়ান হু ইটস হিউম্যান ফ্লেশ তো চাৰিটা অপশনৰ ভিতৰত শুদ্ধটো জনাব প্ৰথমে কারেক্ট आंसर হ'ব অপশন বি ক্যানিবেল নেক্সট 5 নম্বৰ দিয়া আছে দি কোৱালিটি অফ বিং politely firm and demanding
অপশ্যন দিয়া আছে চাই লওক আৰু শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে দি কোৱালিটি অফ বিং পলাইটলি ফাৰ্ম এণ্ড ডিমাণ্ডিং 5 নম্বৰ কাৰেক্ট এনসাৰ হ'ব এছাৰ্টিভ অপশ্যন এ ইজ কাৰেক্ট নেক্সট দিয়া আছে 6 নম্বৰ দিয়া আছে টু ফিল অৰ এক্সপ্ৰেছ disapproval of something or someone correct answer প্ৰথমে জনাই লওক 6 নম্বৰটো তো feel or express disapproval of something or someone is deprecate option D হ'ব শুদ্ধ answer next 7 নম্বৰ চাব animals that can live on land and in water तो एनिमल दैट कैन लिव ऑन लैंड एंड इन वाटर तो कि हम शुद्धटो जना प्रथम 7 नम्बर करेक्ट आंसर हम एम्फिबियन्स नेक्स्ट 8 नम्बर चाब 8 नम्बर दिया है टू एग्री टू समथिंग तो टू एग्री टू समथिंग शुद्धटो जनाइ लওক करेक्ट आंसर हम एसेंट ऑप्शन बी इज करेक्ट नेक्स्ट 9 नम्बर दिया से ए लभार ऑफ बुक्स तो जोने बुक्स ভাল पाए ह्या कि कय तो 4टा ऑप्शन दिया से तो करेक्ट आंसर हम ऑप्शन बी बिब्लियोफाइल नेक्स्ट 10 नम्बर दिया से टू कीप ए ग्रेट पर्सन और इवेंट इन पीपल्स मेमोरी 4টা অপশ্যন দিয়া আছে চাই লওক আৰু শুদ্ধটো ক'বলৈ চেষ্টা কৰক আৰু আমাৰ প্ৰথমটো সিৰিজ অথবা ফাৰ্স্ট টেষ্টটো খতম হৈছে এতিয়া নেক্সট আপোনালোকৰ ভয়েস চেঞ্জৰ আহি যাব তো 10 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নাম্বাৰ সি কোমেমোৰেট অপশ্যন সি ইজ কাৰেক্ট নেক্সট এতিয়া আহিছে ভয়েস চেঞ্জৰ আপোনালোকৰ 10টা আমি ডিসকাস কৰিম প্ৰথমে তাৰ পিছতে আকৌ মাল্টিপল চয়েস কোৱেশ্চন যত নেকি পজিটিভ comparative and superlative আমি ডিসকাস কৰিম তাৰ পিছত টেন্স তাৰ পিছত প্ৰিপজিশন তো ফার্স্ট কোৱেশ্চন দিয়া আছে প্লিজ গিভ মি এ পেন্সিল তো এই বাক্যত আপোনালোকৰ নিশ্চয় কৈ প্লিজ গিভ মি এ পেন্সিল যদি আপোনালোকে এজন বন্ধুৰ পৰা পেন্সিল বা কলম এটা খোজে তেন্তে ৰিকুৱেষ্ট কৰাৰ আগতে ইয়াতে বুজাইছে যেহেতু আৰু ৰিকুৱেষ্ট কৰাৰ নিয়মটো বা আপোনালোকে ফৰ্মুলাটো ক্লাস 10 নহলে 12ত পাইছিলে প্লিজ যদি আহে ইউ আৰ ৰিকুৱেষ্টেড আহিব তো ইউ আৰ ৰিকুৱেষ্টেড আপোনালোকৰ দুটা সেন্টেন্সৰ আহিছে বা দুটা বাক্যত আহিছে বাকি কিটা আপোনালোকে কাটি দিব পাৰে সি এণ্ড ডি টো আপোনালোকে কেনসেল কৰি দিব পাৰে এতিয়া আছে আপোনালোকৰ এ আৰু বি ইয়াতে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ইয়াতে এ আছিলে যেহেতু আপোনালোকৰ हे गतिके আৰু ওপৰৰ বাক্যটোত এটো নাই हे গতিকে এটো কেনসেল কৰি অপচন বি ইজ কাৰেক্ট একেবাৰে সহজ হয় আপোনালোকে নিয়মখিনি সাকে জানেই তো শুদ্ধ আনসাৰখিনি ক'বলৈ চেষ্টা কৰিম অপচন বি হ'ব শুদ্ধ আনসাৰ ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ পেন্সিল নেক্সট 2 নম্বৰটো দিয়া আছে ষ্টেণ্ড আপ তো ষ্টেণ্ড আপৰ ভয়েস চেঞ্জ কি হ'ব তো এটো ষ্টেণ্ড আপ এজন টিচাৰে ষ্টুডেণ্টক কৈছে ধৰি লওক আপোনালোকৰ ষ্টেণ্ড আপ বুলি কৈছে তো অৰ্ডাৰ দিছে যেহেতু তো অৰ্ডাৰ থকা কোনটো আছে কেৱল মাত্ৰ অপচন এ টোৱে আছে বাকিখিনি আপোনালোকে কেনসেল কৰিব পাৰে তো অপচন এ ইজ কাৰেক্ট নেক্সট চাব তো 3 দিয়া আছে লেট আস গো ফৰ এ পাৰ্টি তো লেট আস গো ফৰ এ পাৰ্টি শুদ্ধটো জনাব 3 নম্বৰটো তো অপচন কেইটা চাই লব আৰু শুদ্ধটো প্ৰথমে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ ইট ইজ সাজেষ্টেড দ্যাট we should go for a party option a is correct next 4 number to sabo who made this to who made this to ws or thakile apnaloke by whom ahibo by whom thoka tinta ase option d to cancel e hoi gol tar pise baki khini apnaloke saw has been ahibo was ahibo had this ahibo to correct answer hobo was this made option b hobo শুদ্ধ answer b2 next to 5 number dia ase we made her laugh to option gira sai lobo aru শুদ্ধটো প্ৰথমে জনাবলৈ নাপাহৰিব we made her laugh
তো কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ বি সি ওয়াজ মেড টু লাভ বাই আস অপচন বি ইজ কাৰেক্ট নেক্সট 6 নম্বৰটো চাব দি প্ৰিন্সিপাল নোজ মি দি প্ৰিন্সিপাল নোজ মি তো কাৰেক্ট এনসাৰটো অপচন দিয়া চাই শুদ্ধটো জনাব প্ৰথমে তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপচন নাম্বাৰ এ আই এম নোন টু দি প্ৰিন্সিপাল অপচন এ ইজ কাৰেক্ট নেক্সট নেক্সট দিয়া আছে ৰাহুল উইল লক দি ডোৰ তো অপচন দিয়া চাই লওক ৰাহুল উইল লক দি ডোৰ তো কাৰেক্ট এনসাৰ হ'ব দি ডোৰ উইল বি লক বাই ৰাহুল অপচন সি ইজ কাৰেক্ট নেক্সট দিয়া আছে চাব 8 নম্বৰ দি পুলিচ কিল হিম শুদ্ধটো প্ৰথমে জনাব দি পুলিচ কিল হিম শুদ্ধ এনসাৰ অপচন ডি হি ওয়াজ কিল বাই দি পুলিচ নেক্সট 9 নম্বৰ চাব 9 নম্বৰ দি আছে মাই ফ্ৰেণ্ডছ আৰ ৱাচিং দি মুভি শুদ্ধটো জনাব প্ৰথমে মাই ফ্ৰেণ্ডছ আৰ ৱাচিং দি মুভি তো কাৰেক্ট এনসাৰ হ'ব অপচন সি দি মুভি ইজ বিং ৱাচড বাই মাই ফ্ৰেণ্ডছ অপচন সি হ'ব শুদ্ধ এনসাৰ নেক্সট 10 নম্বৰ ভয়েস চেঞ্জৰ অন্তিমটো কোৱেশ্চন হয় এটো মানি মেক্স কফি তো মানি মেক্স কফি শুদ্ধ অপচন গিলা বিচাৰি এনসাৰ দিব চেষ্টা কৰক তো কাৰেক্ট এনসাৰ হ'ব ইয়াতে কফি ইজ মেড বাই মানি বা মানি অপচন এ হ'ব শুদ্ধ এনসাৰ তো ভয়েস চেঞ্জৰ শেষ হৈছে টেষ্ট এতিয়া আহিছে আপোনালোকৰ মাল্টিপল চয়েস কোৱেশ্চনৰ আপোনালোকক এবাৰ দেখাই লৈছো বাৰু কেনে ধৰণৰ আপোনালোকৰ পজিটিভ কম্পাৰেটিভ এণ্ড সুপাৰলেটিভৰ কোৱেশ্চন অহা দেখা যাব এবাৰ দেখাই দিছো তো নিশ্চয়কৈ আপোনালোকে দেখা পাইছে স্ক্ৰিনত আপোনালোকে ক্লাছ 10ত পজিটিভ কম্পাৰেটিভ এণ্ড সুপাৰলেটিভৰ কোৱেশ্চন বা আপোনালোকে এই ধৰণে কৰিবলৈ পাইছিলে বা পঢ়িবলৈ পাইছিলে ধৰি লওক এক্সাম্পল হিচাপে আপোনালোকে বেডৰ কম্পাৰেটিভ কি হ'ব ৱৰ্ছ আৰু সুপাৰলেটিভ ৱৰ্ষ্ট আৰু গুড কম্পাৰেটিভ হলে মানে বেটাৰ আৰু সুপাৰলেটিভ বেষ্ট এই ধৰণে আহিবও পাৰে কেতিয়াবা লেট লেটাৰ লেটেষ্ট নিয়াৰ নিয়াৰৰ নিয়াৰেষ্ট ওল্ড older and oldest তো এই ধৰণে আহিব পাৰে তো আমি ইয়াৰে কেইটামান মাল্টিপল চয়েস কোৱেশ্চন কৰিবলৈ আগবাঢ়িছো নিশ্চয়কৈ আপোনালোকৰ যদি আহে অহাৰ চান্সটো আছে বাৰু তো 50টা যেহেতু আপোনালোকৰ এমসিকিউ আহিব গ্ৰামাৰ সেকশনৰ তো সকলোবোৰ ইনক্লুড কৰা থাকিব তো আহিলে নিশ্চয়কৈ পাৰিব মাল্টিপল চয়েস কোৱেশ্চনৰ এটা আগবাঢ়িছো তো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে আপোনালোকৰ পজিটিভ কম্পাৰেটিভ এণ্ড সুপাৰলেটিভৰ এমসিকিউ তো বালু ইজ এন ডেছ সাৰ্ভেন্ট তো অনেষ্ট হ'ব নে মোৰ অনেষ্ট হ'ব নে মোষ্ট অনেষ্ট হ'ব তো বালু ইজ এন ডেছ সাৰ্ভেন্ট তো কাৰেক্ট এনসাৰ দিব চেষ্টা কৰক তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অনেষ্ট অপচন এ ইজ কাৰেক্ট নেক্সট চাব 2 নম্বৰ দি আছে প্ৰিয়া ইজ এন ডেছ প্লেয়াৰ মোষ্ট এক্টিভ মোৰ এক্টিভ নে এক্টিভ তো প্ৰিয়া ইজ এন এক্টিভ কেৱল এজনিক বুজাইছে হে গতিকে এন আছে এন এক্টিভ হ'ব অপচন সি ইজ কাৰেক্ট নেক্সট সি ইজ দি ডেছ অফ অল দি সিস্টাৰ্স তো মোৰ ইন্টেলিজেন্ট মোষ্ট ইন্টেলিজেন্ট নে ইন্টেলিজেন্ট 3 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব মোষ্ট ইন্টেলিজেন্ট অপচন বি ইজ কাৰেক্ট নেক্সট 4 নম্বৰ দি আছে মিস্টাৰ কাপুৰ ইজ মাছ ডেছ দেন মিছেছ স্মিথ তো নবলাৰ নে নবলিষ্ট তো কাৰেক্ট আনসাৰ হ'ব নবলাৰ অপচন বি ইজ কাৰেক্ট নেক্সট 5 নম্বৰটো চাব পদ্মা ওয়াজ দি ডেছ গাৰ্ল তো মোষ্ট প্ৰিটাৰ নে মোৰ প্ৰিটাৰ 5 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব মোষ্ট প্ৰিটিষ্ট এ ইজ কাৰেক্ট নেক্সট 6 নম্বৰটো চাব মাই ফ্ৰেণ্ড ইজ ডেছ দেন আই এম টলাৰ টলেষ্ট 6 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব টলাৰ অপচন বি ইজ কাৰেক্ট মাই ফ্ৰেণ্ড ইজ টলাৰ দেন আই এম 7 নম্বৰ চাব মাউণ্ট এভাৰেষ্ট ইজ দি ডেছ পিক ইন দি ৱৰ্ল্ড তো হায়াৰ হাইষ্ট তো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি হাইষ্ট পিক ইন দি ৱৰ্ল্ড
সৰি হাইষ্ট নহ'ব হায়াৰ পিক ইন দি ৱৰ্ল্ড অপশ্যন বি হ'ব শুদ্ধ এনচাৰ 8 নম্বৰ চাব ইণ্ডিয়া ইজ এ ফেয়াৰলি ডেছ কাণ্ট্ৰি তো ৰিচেষ্ট ৰিচাৰ তো ৰিচ হ'ব অপশ্যন এ ইজ কাৰেক্ট নেক্সট 9 নম্বৰ চাব দি ডগ ইজ এ ভেৰি ডেছ এনিমেল তো মোৰ ফেইথফুল এণ্ড মষ্ট ফেইথফুল তো শুদ্ধ এনচাৰটো দিব তো দি ডগ ইজ এ ভেৰি ফেইথফুল এনিমেল অপশ্যন বি ইজ কাৰেক্ট নেক্সট 10 নম্বৰ অজয় ইজ ডেছ দেন অতুল তো মোৰ ইণ্টেলিজেণ্ট নে most ইণ্টেলিজেণ্ট তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ মোৰ ইণ্টেলিজেণ্ট নেক্সট দিয়া আছে আপোনালোকৰ এয়া মাল্টিপল চইচ কুৱেশ্যনৰ শেষ হৈছে এতিয়া আহিছে আপোনালোকৰ টেন্সৰ আহিব টেন্সৰ কেইটামান আমি লৈ আহিছোঁ টেন্সৰ আমি এমচিকিউ লৈ আহিছোঁ তাৰ পিছতে আছে প্ৰিপজিশ্যন এই ধৰণে আমি 50টা কমপ্লিট কৰিম যেহেতু ভিডিওটো অলপ দীঘল হ'ব পাৰে মাৰাথন সেশন হয় আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব বহুতো ইমপ্ৰুভমেন্টৰ লগতে আপোনালোকৰ হেল্পফুল হ'ব এক্সামৰ বাবে তো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে টেন্সৰ ইট ব্ৰেকেটত দিয়া আছে ৰেইন সিন্স দিস মৰ্নিং ইট ৰেইন সিন্স দিস মৰ্নিং তো হেড বিন ৰেইনিং নে ইজ ৰেইনিং নে ৱাজ ৰেইনিং নে হেজ বিন ৰেইনিং হ'ব তো ইট আছে যেহেতু আপোনালোকৰ টেন্সৰ ৰুলসমূহ চাই ল'ব ইট হেজ বিন ৰেইনিং হ'ব অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট 2 নম্বৰ দি আছে আই ষ্টাডি ইংলিছ ফৰ 5 years তো অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো জনাব তো আই ষ্টাডি English for 5 years. So I have been studying English for 5 years. Option D hobo শুদ্ধ answer. Next 3 number দিয়া আছে I heard that you get a new car. তো শুদ্ধটো জনাব correct answer হ'ব you have got a new car. Option C হ'ব শুদ্ধ answer. Next it rained for the last 1 hour तो is raining was raining had raining ne has been raining तो correct answer hobo has been raining option D is correct next I take by meal before he came correct answer janabo prothome to I had taken option B is correct I had taken by meal before he came next to dia said they came when I write the essay तो correct answer hobo was writing option B is correct next dia ase to 7 number to sabo I wish I be the prime minister to correct answer hobo where B thait where hobo I wish I were the prime minister option B is correct next 8 number sabo he suffered from illness since Monday last to correct answer dibo chesta korok prothome 4 option sai to right answer hobo has been suffering option A is correct to 9 number sabo they came and distributed me when I prepare my lessons to option gra sai lok correct answer hobo was preparing option B is correct next 10 number sabo tensor last question hoy he said that he know how to play on the violin is known was known knew ne none to correct answer hobo he said that he knew how to play on the violin option C hobo শুদ্ধ answer K N U W knew tensor 10টা question আমি হেক কৰিছো এতিয়া আমি আপোনালোকৰ মাজলৈ আগবঢ়াম প্ৰিপাৰেচনৰ তো প্ৰিপজিশনৰ আপোনালোকৰ যেহেতু এক্সামত আহিব তো কেনে টাইপৰ আহিব আমি জাস্ট এক্সাম্পল দিবলৈ আগবাঢ়িছো তো স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰিব তো প্ৰিপজিশনছ ইয়াৰে 10টা কোৱেশ্চন আমি ডিসকাস কৰিম তাৰ পিছতে ভিডিওটো ইমানতে হামৰণি মাৰিম যেহেতু 50টা এমসিকিউ হৈ যাব এই 10টা আলোচনা কৰাৰ পিছত তাৰ পিছতে আমি আপোনালোকৰ মাজলৈ জেনেৰেল সায়েন্সৰ আগবঢ়াবলৈ চেষ্টা কৰিম লগতে
মেথছৰ আমি কেইটামান টপিক বাছনি কৰি দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে সাপোৰ্ট কৰে বা আপোনালোকৰ সহাৰি পাওঁ তেন্তে নিশ্চয় সম্ভৱ হ'ব তো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে প্ৰিপজিশনৰ I shall meet you dash 6 o'clock তো টাইমৰ আগত কি হ'ব নিশ্চয়কৈ সকলোৱে জানে তো I shall meet you at হ'ব টাইমৰ আগত at হ'ব নেক্সট কোৱেশ্চন চাব 2 নম্বৰটো চাব my father will retire from service dash a year তো অফ হ'ব অন হ'ব ইন হ'ব বাই হ'ব তো আপোনালোকক মই প্ৰিপজিশনৰ আগতো টেষ্ট লৈছো বা আপোনালোকৰ ক্লাছসমূহ লৈছো আমি পিডিএফ শেয়াৰ কৰিছিলো টেলিগ্ৰাম চেনেলত যদি আপোনালোকে টেলিগ্ৰাম চেনেলটো এতিয়াও জয়েন কৰা নাই সেই প্ৰিপজিশনৰ পিডিএফ ফিক্স প্ৰিপজিশন কেটামান আমি দি দিছিলো তাত যোনখিনি ফিক্সড হ'ব কেতিয়াও হাল হলনি নহয় ফিক্স হয় সেইখিনি আপোনালোকে লিষ্টখন লৈ ল'ব পাৰে বা ক্লাছসমূহ চালেও আপোনালোকে বুজি পাব ক্লাছত কেটামানহে আমি আলোচনা কৰিছিলো কিন্তু আপোনালোকে যদি টেলিগ্ৰাম চেনেলত জয়েন হৈ লিষ্টখন বিচাৰি পাই বা কালেক্ট কৰিব পাৰে তেন্তে আপোনালোকৰ এক্সট্ৰা ক্লাছ লোৱাৰ কোনো প্ৰয়োজন নাই সেইখিনি চালেও বহুতখিনি আপোনালোকে পাৰিব তো ইয়াৰে 2 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ইন হ'ব মাই ফাদাৰ উইল ৰিটায়াৰ ফ্ৰম সাৰ্ভিস ইন এ ইয়াৰ নেক্সট 3 নম্বৰ দিয়া আছে সুগন্যা ৰাইটস ডেছ হাৰ লেফ্ট হেণ্ড তো সুগন্যাই লিখে তাইৰ লেফ্ট হেণ্ডেৰে বুলি কৈছে তো অন হ'ব উইথ হ'ব ইন হ'ব বাই হ'ব তো লিখা নিজৰ অংশই হয় যেহেতু উইথ হ'ব অপচন বি নেক্সট 4 নম্বৰটো চাব হি কমছ ডেছ এ কাৰ তো কাৰত অহা বাছত অহা ট্ৰেইনত অহা নিশ্চয়কৈ কি হ'ব এট বাই উইথ অন তো বাই এ কাৰ অপচন বি ইজ কাৰেক্ট 5 নম্বৰ দিছে most of us eat dash a spoon তো with in for by তো অপচন এ হ'ব কারেক্ট आंसर with a spoon next 6 নম্বৰটো চাব what are you looking dash question mark on against for in তো looking for হ'ব অপচন সি ইজ কারেক্ট 6 নম্বৰটো 7 নম্বৰ whom are you talking dash to by over তো 7 নম্বৰ কারেক্ট आंसर অপচন এ to talking to next 8 নম্বৰ দিয়া আছে I am angry dash my sister তো I am angry with my sister option D হ'ব correct next 9-10 আছে গৈ can you agree dash my proposal তো in to with into তো correct answer হ'ব can you agree to my proposal option B is correct হ'ব 10 নম্বৰ দিয়া আছে প্ৰিপজিশনৰ লাষ্ট কোৱেশ্চন আৰু হেখৰটো কোৱেশ্চন এই মাৰাথন সেশনৰ don't look dash on him তো don't look down on him option A হ'ব শুদ্ধ আনসাৰ তো আজি আমি 50টা কোৱেশ্চন ডিসকাস কৰিলো 50টাৰ ভিতৰত আপোনালোকে কেটা কৰিব পাৰিলে কমেন্টত জনাবলৈ নাপাহৰিব আৰু কেনে পাইছে জনাবলৈ নাপাহৰিব হেল্পফুল হৈছে নে নাই হয় আৰু কেনে ধৰণৰ টপিকৰ ওপৰত নেক্সট ভিডিও লাগে কমেন্ট সেকশনত যাতে আপোনালোকে কমেন্ট কৰি ৰাখে আৰু আপোনালোকৰ পিডিএফ খিনি পাবলৈ কলুৱে কালাম জিকিনিছ নামৰ টেলিগ্ৰাম চেনেল জয়েন হৈ গুটেই পিডিএফ সমূহ কালেক্ট কৰি ল'ব পাৰে আৰু ইবুক সমূহ যদি এতিয়াও লোৱা নাই সময় আছে আপোনালোকৰ ইবুক সমূহ লৈ ল'ব পাৰে তো ইবুক সমূহ চালেও আপোনালোকৰ বহুত হেল্পফুল হ'ব কন্টাক্ট নম্বৰ 7086697406 ত কন্টাক্ট কৰি বা WhatsApp কৰি ইবুক সমূহ কালেক্ট কৰিব পাৰে তো আজি ভিডিওটো ইমানটা সামৰণি মাৰিছো 50টা কোৱেশ্চন ডিসকাস কৰিলো আৰু আপোনালোকে সকলোলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ